কৰিৰ হৰিৰ চৰণে গতি অকলিত হৰিৰ নামে হে গতি অয়ৰা পৰম পুৰাণৰ স্বৰ্গ খণ্ডত অনিৰূপী আছে কলি ধৰ্ম যত তাক শুনাৱাবে একান্ত চিতে যাৰ ইচ্ছাও আছে ভৱতৰিতে এৰাম আছে চাৰি সিদ্ধ জ্ঞানী পৰম ব্ৰহ্মাৰ চাৰিও পুত্ৰ প্ৰথম এৰাম তাসম বাক পায়া নাৰদ ঋষি অপুচিলা সংশয় কথা ঋষি এতিয়া গুৰুসকল এই কথাটোত ক'লে যে কৰিৰো হৰিৰো চৰণে ৰতি কলিত হৰিৰ নামেকে গতি কলিৰ পৰম ধৰ্ম জানা হৰি নাম নিৰন্তৰে ডাকি বোলা ৰাম ৰাম কলি যুগত হ'ল এক ধৰ্ম কি ধৰ্ম হৈছে নাম ধৰ্ম নাম বিনে কলি যুগত কোনো তৰিব নোৱাৰে এই কথাখিনিকেই বঢ়িয়া কৰি লিখিছে তেতিয়া কৈছে পদ্ম পুৰাণত দিছে স্বৰ্গখণ্ড নিৰূপী আছে কলি ধৰ্ম যে মনে কলি মানে কি কৌশল কলৌ এই কলিৰে ভগৱান বৈকুণ্ঠৰ যোৱাৰ লগে লগে প্ৰত্যেক গৃহতে কলিৰে গাহ পৰে প্ৰত্যেক গৃহতে গাহ পৰিছে কলিয়ে কিন্তু এই কলিৰ পৰা হাত সাৰিবৰ কাৰণে এই মূল উপায় হ'ল নাম যাৰ গৃহত নামৰ ধ্বনি উঠি থাকে তাৰ গৃহত কলিৰ প্ৰৱেশ কৰিব নোৱাৰে তাক শুনা আবে একান্ত চিতে যাৰ ইচ্ছা আছে ভৱ তৰিতে কাৰণ আমি যিকোনো সময় এই কীৰ্তনে হওক বা ভাগৱতে হওক বা গীতায়ে হওক ইত্যাদি শাস্ত্ৰৰ যিকোনো সময় আমি শুনিবলৈ আহোঁ সেইকোনো সময় আমি মনটো চিতপগ্ন কৰি আমি শুনিব লাগে দেই আইসকল বা সমাজত আৰু যদি মনটো অকণমান ইফাল সিফাল হৈছে তেতিয়াহ'লে লাগে অকণমান উঠি গৈ অকণমান মনটো সুস্থ কৰি মানে আকৌ বহিব লাগে তাৰমানে মনটো যদি খেলি মেলি লাগি থাকে তেতিয়া নামে কিয়া নকৰে আছে চাৰি গতিকে এই ব্ৰহ্মপুত্ৰৰ চাৰিজন সিদ্ধ নামখনত যাৰ সৎ আচৰণ আছে কুমা খনত সনন্দ যাৰ খনত সনন্দ যাৰ ভগৱন্তৰ প্ৰতি সদায় আত্মা হৃদয়ত স্থিতি কৰি সৎভাৱে যি ঈশ্বৰক নাম ল'ব পাৰিছে সনন্দ খনত সনন্দ খনত কুমা কুমা মানে বাল্য কুমা শব্দৰ অৰ্থ হৈছে বাল্য তাৰমানে সদায় ভকত নৰ্ম ভকতৰ চাৰিটা গুণ নৰ্ম হ'ব লাগিব
আনৰ এটা হ'ব লাগিব, বিনয় এটা হ'ব লাগিব আৰু ত্যাগী হ'ব লাগিব। চাৰিটা গুণৰ ভকত। গতিকে আছে যে এই চাৰি সিদ্ধ ব্ৰহ্মাৰ মানৱ পুত্ৰ বুলি কোৱা হ'ল। তাসংবাৰ পায়া নাৰদৰ ঋষি যে এই ব্ৰহ্মা চাৰি পুত্ৰক এদিন লগ পোৱাকৈ হ'ল নাৰদ। আকৌ নাৰদনো কা? নাৰদো হ'ল ব্ৰহ্মাই পুত্ৰ। তে নাৰদে সুধিলে কি? পুছিলা সংশয় যত হৰি কথা হৰিষি। এই তত্ত্বটো কি ক'লে জানে? যদি ঘৰখনৰ যদি কিবা এটাৰ অনুষ্ঠান পাতিবলৈ বিচাৰিছে, গোটেই ঘৰখনৰ লগত আলোচনা হৈ ল'ব লাগিব। আৰু যদি কিবা এটা সম্পত্তি ল'বলৈ বিচাৰিছে, তেতিয়াহ'লে গোটেই ঘৰখনৰ ল'ৰা ছোৱালী পিতৃ মাতৃ যদি আছে, বুঢ়াই জীয়াই নিজৰ পত্নী সহ আলোচনা কৰিহে সেই সম্পত্তিটো ল'ব লাগে। কিন্তু ইজনক কৰি সিজনে ল'ব নালাগে। তেতিয়া তাৰ পৰা এদিন কৌশল ক্লেশ আহিব। আৰু এটাই ল'ব, তইনো অমুকটো লওঁতে কিবা মোক সুধিছিলি নেকি? তই যে মোৰ এই বস্তুটো লওঁতে যে তুমি যে প্ৰতিবাদ কৰিছ মোৰ, তই অমুকটো বস্তু লওঁতে কিবা মোক সুধিছিলি নেকি? তইতো মোক সোধা নাছিলি, হয়নে নহয় বাৰু? গতিকে এই তত্ত্বটো ইয়াত দিলে কি জানিছ? চাৰি সিদ্ধ ব্ৰহ্মা পুতে, নাৰদৰ কিন্তু ব্ৰহ্মাই পুতে। এতিয়া নাৰদে সুধিছে চাৰি সিদ্ধ যে হে জ্যেষ্ঠজন, গতিকে মই এটা কথা জানিবলৈ বিচাৰিছোঁ, পাৰিলে আপোনালোক চাৰিজনে মোক কওকচোন, কাৰণ আপোনালোকে মোৰ জ্যেষ্ঠ ককাই। গতিকে ভাতৃজনে ককায়েকক কি বিচাৰিছে আমাৰ পিছমতে বিচাৰি আহিব। কৃষ্ণ অ ৰামেশ্বৰ ভগ অন্ত কি কহিছা যিটো মহাপাপচয় কেন মতে হুৱে বিনাশ তাৰ অকলিত কোনে পুণ্য পাৱে পাৰ কহিছা চেদিও সংশয় যত চাৰিও তোৰা মহাভাগৱত শুনিয়া খনত কুমাৰ মুনি অদিৰন্ত উত্তৰ মনত গুণী। এই কথাটো গুৰুসকল আইসকল তেতিয়া সুধিলে চাৰি সিদ্ধ, ঈশ্বৰ ভগৱন্ত কৃপাময়। ভগৱন্তৰ আন এটা নাম হ'ল কৃপাময়। এইকাৰণে আমি এটা আইসকলে গায়, কৃপাৰ সাগৰ দৈৱকী নন্দন মন নুপুৰিও কাম, ভকতৰ সংগ সদায় নুগুচুক তজু গুণ নাম। হয়নে বাৰু? হয় নহয় জানো? নুপুৰিও শব্দ এটা গ'ল কিন্তু ইয়াৰ মাজত যাব লাগিছিল, ভকতৰ সংগ সদায় নুগুচুক পুৰিওক মনৰ কাম, কিন্তু মই গালো আকৌ নুপুৰিওক মনৰ কাম। তেতিয়া হয় বুলি কেনেকৈ ক'লে? গতিকে বাঞ্ছা কল্পতৰু এইকাৰণে যে মোৰ মনৰ যিটো বেদনাৰ, গতিকে পূৰণ কৰিবৰ কাৰণে জ্যেষ্ঠজনৰ ওচৰত মই ভিক্ষা মাগিছোঁ। মানে ভিক্ষা মাগিছোঁ, নাৰদে চাৰি সিদ্ধক ভিক্ষা মাগিছে যে এই বস্তুটো মোক বুজাই কৰক। কৰিছা যিটো মহাপাপচয় কেনেমতে হৈ বিনাশত তাৰ
কলিত কোনে পুণ্য পাৱে পাৰ। এই কলি যুগত মনুষ্য লোক কোনেও পাপ কৰা নাই বুলি ক'ব নোৱাৰে। কোনো এজন ব্যক্তি নাই যে মই পাপ কৰা নাই। কাৰণ পিঁপৰ এটা মাৰিলেও পাপ, মূহ এটা মাৰিলেও পাপ, মাখি এটা মাৰিলেও পাপ, হয়নে? গতিকে পাপ অলেখ নাই। এইকাৰণে আমাৰ গাঁৱতে দেই, মই সৰু সৰু তেতিয়া ভাগৱত তেতিয়া মই মানে পাঠ পঢ়ি থাকোঁ আৰু আজি ২-৩ বছৰৰ কথা। তেতিয়া এই বাৰে বাৰে আপোনাৰ এইখিনিতে হাততে মূৰটো আহে, আপোনাৰ সি মাৰিব ওলাই উৰি যায়, এনেকৈ মাৰে মূৰটো উৰি যায়, হাততে টাঙোনটো পৰে, আকৌ এনেকৈ মূৰটো আকৌ আহি পেলাই আপোনাৰ পৰে আহি আৰু আকৌ মূৰটো মাৰিব ওলাই আপোনাৰ আকৌ মূৰটো আঁতৰাই যায়, হাতখনৰ চাপৰটো আপোনাৰ আহি হাতখনতে পৰে। বাৰে বাৰে যেতিয়া আপোনাৰ মূৰটো মাৰিব আঁতৰি যায়, তেতিয়া ঘৈণীয়েকক ক'লে এৰা এইবিলাক তাৰ ঘৰতে এনেকুৱা পাছ আৰু আপোনাৰ এৰা কি কৰিছে বোলে, কি হ'ল? এই কটা এখন লৈ আহক, মূৰটোৱে বৰ দিগদাৰ কৰি আছে, এই মূৰ এটা বৰ দিগদাৰ কৰি আছে, কটা এখন লৈ আছোঁ। মাইকী মানুহ ভাবিলে কৈ এইবাৰ ভকতৰ মাজত ৰাতি মূৰ ওলাই লৈ আনো কি কৰি আছ বুলি, তেতিয়ালৈকে মূৰটো পইচি আহি নহয় আকৌ মাৰিবা যত্ন কৰোঁতে উৰি গ'ল। আকৌ যেতিয়া কটা এখন আনালৈকে আপোনাৰ এইবাৰ তই পৰে, এইবাৰ আপোনাৰ কি হাতত মূৰটো পোৱালৈকে ৰৈ আছে, আপোনাৰ হাতত কটা এখন লৈ আপোনাৰ এই মানুহখিনিয়ে চাইছে হাতত কটা এখন লৈ কি কৰি আছে। কাৰণ ঘৈণীয়েকক আপোনাৰ কটা এখন লৈ আহে বুলিছে, মূৰটোৱে বৰ দিগদাৰ কৰি আছে ইয়াক কাটং বুলি। তাৰপিছত যাই পেলাই আপোনাৰ মূৰটো যেতিয়া পৰিছিলে, মাৰ ঘা হাতত মূৰটোক আপোনাৰ এই কটাইখনে জানো মূৰটো কাটিব পাৰে জানো? মানুহ পোৱা মূৰটো আপোনাৰ তেজ পোৱা মূৰটো যাই পেলাই আপোনাৰ মূৰটো উৰি গ'লগৈ, গোটেই হাতখন ওলমি আছে আপোনাৰ কি কম বেঙা মানুহ নাই বাৰু, এই মূৰটোনো দা কটাই কাটিব যায়নে? এইকাৰণে জ্ঞান লাগে, জ্ঞান নোহোৱাৰ কাৰণে এইটো হ'ল। গতিকে এইকাৰণে সুধিলে কলিত কোনে পুণ্য পাৰে পাৰ, গতিকে কলিৰ যুগত কোনে পুণ্য কৰিব পাৰে? কৰিছা চেদিৰো কৰিও চেদিৰো সংশয় যত চাৰি তোৰা মহাভাগৱত। মানুহে ভাগৱত হ'ব পাৰে, মানুহে এইকাৰণে কৈছে ভাগৱতী ধৰ্ম, ভাগৱতী ধৰ্ম বুলি কৈছে নহয়, বৈষ্ণৱ ধৰ্ম, ভাগৱতী ধৰ্ম। ভাগৱতী ধৰ্মই কেৱল পৰম ব্ৰহ্মক চিন্তা কৰে, আৰু যিসকল বৈষ্ণৱী ই কিন্তু দুজনক চিন্তা কৰে। এই দুজন কোন? লক্ষী নাৰায়ণ, অৰ্থাৎ নাৰায়ণ লক্ষী পূজা কৰে। তাৰমানে একেটা পৃষ্ঠাতে যে লক্ষী নাৰায়ণ থাকে নহয়, মানে সেইটো হ'ল বৈষ্ণৱী মা। আৰু যিসকল ভাগৱতী তেওঁ ব্ৰহ্ম মা, তাৰমানে তেওঁ ভাগৱতৰ বা পূৰ্ণ ব্ৰহ্মক তেওঁলোক চিন্তা কৰে। গতিকে এইকাৰণে পূৰ্ণ ব্ৰহ্মক চিন্তা কৰিব পৰা এক উপায় আছে কি? খনত খনন্দ খনত খনত কুমাৰ, সেইকাৰণে তেওঁলোকক ভাগৱতী বুলি কোৱা হৈছে। কৃষ্ণ ৰামে গোবিন্দৰ প্ৰিয় নাৰদ শুনা, ভাগৱত ধৰ্ম আপুনি জানা, এৰাম হৌক মুখ্য বুলি হবেলো কৰ, কৰিলা প্ৰশ্ন সংসাৰত সাৰো, অৰামে যেন মতে পাৱে সংসাৰ পাৰো, শুনা সাৱধানে উত্তৰ তাৰো, সদায় এৰিল আচাৰ ধৰ্ম, নভৈল যাৰ কিছু জাত কৰ্ম। কৃষ্ণ, এতিয়া সুন্দৰ কথা
নাৰদক বুজাবলৈ ওলাইছে যে হে নাৰদ, তুমি যেতিয়া ভাগৱতৰ মত বিচাৰিছা তেতিয়াহ'লে মই কৈ যাওঁ শুনা যে গোবিন্দ প্ৰিয় নাৰদৰ বাণী, যে গোবিন্দৰ প্ৰিয় তাৰমানে গোবিন্দৰ কথা শুনিবলৈ বিচৰা হে নাৰদ, ভাগৱত ধৰ্ম আপুনি জানা, কিন্তু ভাগৱতৰ ধৰ্ম কিন্তু আপুনিও জানে, আমিয়ে জানা নহয়, কিন্তু আপুনিও জানে। কিন্তু জানিলেও সংশয় দূৰ কৰিবৰ কাৰণেই যে তুমি আমাক প্ৰশ্নটোৰ উত্তৰ বিচাৰিছা। শুনা, মই কৈ যাওঁ। ভোক মুখ্য বুলি পাৱে লোকৰ, কৰিলা প্ৰশ্ন সংসাৰতে সাৰ। যে মই যিখিনি জানিছোঁ এইখিনিয়ে কিন্তু জানা নহয়, ভাগৱতৰ ধৰ্ম আৰু জানিব লগা আছে। ভাগৱতৰ ৰীতি নীতি পালন কৰিব পৰা নোৱাৰাটো পিছ কথা, কিন্তু জানিবলৈ মোৰ ইচ্ছা, কিন্তু জানিলেহে পালন কৰিব পৰা যাব, নাজানাকৈ কোনেও পালন কৰিব নোৱাৰে। গতিকে শুনা সাৱধানে উত্তৰ, ইয়াৰ উত্তৰ তুমি খুব সাৱধানে শুনিব লাগিব, যাতে এই অনাস্থা নহয়, এই অপেলানি নহয়। যদি শুনি পেলাই যদি তুমি অপেলানি কৰা, তুমিও মৰিবা, ময়ো মৰিব লাগিব। কাৰণ ভগৱতে কৈছে নহয়, অভক্তক নকহিবা বাধু বাৰণ বাৰ, নকহিবা জাকতাক নিশ্চে দিলো শাক। যিজনে মোৰ বাক্যবিলাক ৰক্ষা কৰিব নোৱাৰে সেইসকলক কোনোবাই প্ৰশ্ন কৰিলেও তুমি উত্তৰ নিদিবা। সি বস্তুটো জানিহে লৈছে, কিন্তু পালন কৰিব তাৰ শক্তি নাই। আৰু পালন যদি কৰিব নোৱাৰে সি খুলি খাব, নষ্ট কৰিব। সেইকাৰণে মই কৈ যাওঁ, শুনাচোন শেষলৈ। সদাৰে এৰিলো আচাৰ ধৰ্ম, আচাৰ ধৰ্মবিলাক এৰি দিলে। আমাৰ মানৱ ধৰ্ম কি, ভকতৰ ধৰ্ম কি, বৈষ্ণৱৰ ধৰ্ম কি, ভাগৱতী ধৰ্ম কি? অহিংসাৰে পৰম ধৰ্ম বৈষ্ণৱ ধৰ্ম। সকলো প্ৰাণীক দয়া কৰিব পৰাটোৱে হ'ল ভাগৱত ধৰ্ম। গম পাইছেনে? সকলো প্ৰাণীক এক বিষ্ণুময় দেখিব লাগিব, সেইটো কৈছে ভাগৱতী ধৰ্ম। আৰু নিয়ম সংযমৰ মাজত থাকিব লাগিব। শৌচ পেচাব, স্নান তৰ্পণ, আসন প্ৰাণায়াম, খাদ্যৰ বাক্য, এইবোৰ যদি সঠিকভাৱে যদি তেওঁ পালন কৰি যায় তেতিয়াহ'লে সেইজনক ভাগৱতী বুলি কোৱা হৈছে। আৰু বৈষ্ণৱ, বিষ্ণু জানন্তী বৈষ্ণৱ। গতিকে এই বিষ্ণু জানন্তী বৈষ্ণৱে সকলো জীৱময় প্ৰাণী জগতক অহিংসা হ'ব লাগিব। সমস্ত প্ৰাণীতে আচুময় হৰি, সবাকো দেখিবা তুমি বিষ্ণু বুদ্ধি কৰি। কাৰো ধৰ্মৰ ওপৰত হাত নিদিবা, কাৰো কৰ্মৰ ওপৰত বাধা নিদিবা, পাৰিলে বুজাই দিয়া দেই গুৰুসকল। কাকো নিন্দা বাসনা নকৰিবা, যে তেওঁ আজি ভকত হৈ পেলাই তেওঁ যিটো নীতি পালন কৰিব লাগিছিল সেইটো সি কৰিব পৰা নাই, এনেকুৱাকৈ ভকত হ'ব নালাগে, এইটোও ক'বলৈ দিয়া নাই। যদি তোমাৰ ক্ষমতা হৈছে তুমি বুজাই দিয়া, কৃষ্ণ বুজাইহে দিয়া, কিন্তু নিন্দা নকৰিবা। নিন্দা কৰিলে ধৰ্মভ্ৰষ্ট হ'ব। গতিকে আজি আমাৰ অসমত বহুত থৌকি বাথৌ হৈ গৈছে এইবোৰ কথা। কিন্তু সি আকৌ সি আকৌ পানী দিয়া ভাত খাই আছে, লোকক আকৌ গৰম ভাত কেইটা খোৱাটোকো দেখিবা নোৱাৰি এতিয়া। কৃষ্ণ কৃষ্ণ, সি আকৌ ঘৰত সদায় পানী দিয়া ভাত খাই আছে, কিন্তু আনে আকৌ গৰম ভাত কেইটা খোৱাটোকো সি আকৌ নিন্দা বাসনা কৰি আছে। পানী দিয়া ভাত মানে কোনে খায়? ভকতৰ পানী দিয়া ভাত খাব পাৰে নেকি? য'ত 3 ঘণ্টাৰ পিছত ভাতটো গোন্ধাই গৈছে, টেঙা হৈছে। কৃষ্ণ, সি আকৌ মহাভাগৱতীটোৱে আকৌ পানী দিয়া জকোৱা ভাতকেইটা ভীমকল লৈ খাই আছে, লোকক আকৌ গৰমে গৰমে খোৱাটোক আকৌ সদায় নিন্দা কৰি আছে। গতিকে এই নিজেতো চাব লাগিব।
নিজৰ টনাটো ক'ৰবাত খুলি গৈছে নেকি? নহয়নে বাৰু? লোকৰ টনাটো মাৰিছেনে নাই চাব নালাগে নহয়। মই আজি মহা বৈষ্ণৱ ধৰ্ম মই পালন কৰি মই ৰীতি নীতিটো মই কেনেকৈ মই পালন কৰিছোঁ, মোৰ ৰীতি নীতিটোক আনে ভাল পাইছেনে নাই? হয়নে প্ৰভু? এতিয়া আনে ভাল পাব লাগিব, কাৰণ নিন্দা বাসনাটো নহয়। গতিকে সেইকাৰণে মই ভাগৱতৰ ধৰ্মৰ কথা তোমাক মই কৈছোঁ, যাতে তুমি ভাগৱত ধৰ্ম তুমি ৰক্ষা কৰিব লগা হ'লে তেতিয়াহ'লে তুমি কাকো নিন্দা বাসনা নকৰিবা। কাৰণ শিশৱো পাতক হুৱে তৰণ, যিসকলে কাকো নিন্দা বাসনা নকৰি ভাগৱতী ধৰ্ম পূৰ্ণাংগভাৱে পালন কৰি যাব পাৰে, সেইটোকে কৈছে এক শৰণ কৃষ্ণ। আৰু যদি কাৰোবাক যদি নিন্দা বাসনা কৰিছে, কোনোবা পন্থক যদি নিন্দা বাসনা কৰিছে, তেতিয়াহ'লে সেইটো কেতিয়াও এখন বুলি তাক কোৱা নাই। ৰামে সঠ বুদ্ধি যিটো জগতে বঞ্চে, দম্ভ অহংকাৰ সদানুগুচে, সুৰা পাইছাতো কৰে চান্দাল, নিষ্ঠুৰ বাক্য বোলে সৰ্বকাল, পুত্ৰ দ্বাৰা ধন আতেষে ৰতি, অসবাতো অধম যি পাপমতি, অৰাম শিশৱ পাপত তৰণ, যদি হৰি পদে লওঁ শৰণ। এতিয়া এটা কথা, যিসকল এশ বুদ্ধি, শতবুদ্ধি বুলিলে নহয়, কিন্তু শতবুদ্ধি লোকসকলে এই সংসাৰত তৰি যাব পাৰে। এশ বুদ্ধি, কিন্তু এশ বুদ্ধি হয় তেওঁ তৰি যাব পাৰে, কিন্তু তেওঁ এটাৰ অহংকাৰ আছে। অহংকাৰ, এশ বুদ্ধি যাৰ, অহংকাৰ তাৰ। মই খাইছোঁ, মই গৈছোঁ, মই পিন্ধিছোঁ, মই বনাইছোঁ, মই খাইছোঁ, মই সম্পত্তি লৈছোঁ, সেইটো কোন? দম্ভ অহংকাৰ। আৰু মই ভকতি কৰিছোঁ, মই সকলো ভক্তিৰ কথা জানো, আনে একোৱেই নাজানে, এই বুলি তেওঁ দম্ভ অহংকাৰ কৰি ফুৰোঁতেও তেওঁ পাপৰ মতি হৈ গ'ল। এতিয়া কি ক'লে? দম্ভ অহংকাৰ সদা নুগুচে তাৰ, সদায় দম্ভ অহংকাৰ নুগুচে। তাৰমানে আজি যে আমি একেলগে বহিছোঁ আইসকল বাপ সমস্ত, আমি কিবা এটা কাৰণে আমি গুৰু আসনখন লৈছোঁ, হ'লেওতো আপোনালোকেওতো গুৰু, প্ৰধান গুৰু আপোনালোকেহে, বাপ সমস্ত আইসকলেহে প্ৰধান গুৰু। আপোনালোকে মোক বহিবা নিদিলে মই এখন আসনত বহিব পাৰিম নে? মই যিমানে পণ্ডিত নহওঁ দেই প্ৰভু, হয়নে? মই যিমানে পণ্ডিত নহওঁ, মই কিন্তু বহিব নোৱাৰিম। এই নামাতিবা ভুগুৱা শ্ৰীকান্ত দাসক, বৰ অহংকাৰী সেইটো, হয়নে? হয়নে? এই নামাতিবা এইটো ভাবি অভিযায় আপোনাৰ বাচন ঘাটক মহেন্দ্ৰ দাঁতক, বৰ অহংকাৰী আৰু, হয়নে? এই বুলি যদি আমি থাকোঁ, তেতিয়াহ'লে এশটা বিদ্যা হাতত থাকিলে কি হ'ব? আমাৰ অহংকাৰ দিলে ৰাইজে নামাতে, ঘৰতে ঔটেঙা দৰে ঠুপুৱা লাগি থাকিব লাগিব এতিয়া। গতিকে এইকাৰণে এতিয়া আপোনাৰ অহংকাৰবিলাক যিমান বুদ্ধি, যিমান ভক্তি কথা যিমান জানে, কিন্তু তিমান অহংকাৰটো বাঢ়ি যায়। কিন্তু অহংকাৰ কৰিব নালাগে, সকলো সমান। এতিয়া ক'লে গুৰুসকল, আমি শেষলৈ আহিছোঁ বাৰু। সুৰা পাৰি চাটো কৰে চান্দাল। এই কলিযুগত এটা বস্তু আনিলে আমাক, যিটো বস্তুৰে ঘৰখনৰ ধ্বংসমুখলৈ লৈ যায়। এই বস্তুটো হৈছে সুৰা, অথচ মদ। এই মদ খালে আমাৰ কি হয় জানে? মদ নাখাবি বুলি মই আপোনালোকক কোৱা নাই, কিন্তু মদটোৱে মানে আমাক কি কয় জানেনে? এই যিটো আমাৰ লালুকীয়া এটা আমাৰ পাকস্থলীত এটা বীজাণু আছে, যিটো হজম শক্তি,
এই হজম শক্তিটোৰ আপোনাৰ এই সুৰাপানটো মদে ইয়াক মানে লালুটিয়াৰ হজম শক্তি বীজাণুটোক ধ্বংস কৰি দিয়ে। আচল বস্তুটো হ'ল সেইটো ধ্বংস কৰি দিয়ে। দিয়াৰ পিছত ক্ৰমান্বয়ে সেই লোকজনৰ মানুহজনৰ বা মানুহগৰাকী তাৰ মানে হেৰিটো তেজ শক্তিটো কমি আহিব, খাদ্যৰ হজম নহ'ব, ক্ৰমান্বয়ে তেওঁ কলিজাখন খাই দিব। আৰু খাই দিয়াৰ পিছত তাৰ 10-12 বছৰমানৰ পিছত তেতিয়া হাত ভৰিবিলাক কঁপি থাকিব, কিন্তু বয়সে কঁপোৱা নাই, কিন্তু খাদ্যটোহে কঁপাই থাকে। কিন্তু তেওঁ হাত ভৰি কঁপিব লাগে 90 বছৰ, আপোনাৰ 90 বছৰ 95 বছৰত হাত ভৰি কঁপিব লাগে, কিন্তু তেওঁ হাত ভৰি কঁপিছে 50 বছৰতে 40 বছৰতে। তাৰমানে এই বীজাণুৰ শক্তিটো তেওঁ হজম বীজাণুৰ শক্তিটো শেষ কৰি দিলে। এইকাৰণেই ইয়াক অলপ চাই চিন্তি খাব লাগে। মই বাধা নিদিওঁ, যেতিয়া চাই চিন্তি পিছত গৈ আপোনালোকে নিজে এৰিব বা আমি নিজে এৰি আহিছোঁ এটা সময়ত। আমিওতো ভাই অনুমান নাছিলোঁ না, গতিকে আমি জানি এৰি আহিলোঁ। গতিকে এইকাৰণে এতিয়া ক'লে যে নিষ্ঠুৰ বাক্য বোলে সৰ্বকাল, কাৰণ যিসকল মদকী বা মদ খায় তেওঁলোক নিশ্বাসযুক্ত হয়, তেওঁ বাক্যবিলাক নিষ্ঠুৰ হয়। তাৰমানে কিয় নিষ্ঠুৰ হয়? তেওঁ পিতৃ মাতৃক চিনি নাপায়, নিজৰ পৰিবাৰক চিনি নাপায়, নিজৰ ল'ৰা ছোৱালীক চিনি নাপায়, আৰু গাঁৱৰ বন্ধুবৰ্গক চিনি নাপায়, নিষ্ঠুৰ বাণী হয়। তাৰমানে তেওঁ কি ক'ব বিচাৰিছে, কি কৈছে তেওঁ নিজে নাজানে, তেওঁ নিজে নজনা হৈ যায়। গতিকে এইকাৰণে আমি ক্ৰমান্বয়ে তাক এৰিব লাগে। এতিয়া আমি শেষলৈ আহিছোঁ গুৰুসকল। শিশু পাতক হুৱে তৰণ, যিসকলেও এই সুৰাপান চাপৰি খায়, যিসকলে অকণমান সাধুসংগ লৈ অকণমান যদি হৰিভক্তি পিনে যদি তেওঁ গতি কৰিছে, গুৰুৰ ওচৰত শৰণ লৈছে, তেনে শৰণ লোৱা জনেও তেতিয়া কৈছে আপোনাৰ গতি পাব। সেইজনে তেতিয়া কৈছে শৰণত, তেতিয়া কৈছে যদি হৰি পদে লৈ শৰণ, সেইজনেও মানে গতি পাব। সেইকাৰণে ক'লে মূৰ ভকতৰ যিটো চাণ্ডাল হৈও যদি মৃন্ময় মূৰ্তিক পূজয়, অক্ষয় ব্ৰহ্মকৰ জানি পুঁজিবেক অনুমানি নমো কৃষ্ণ মন্ত্ৰক জপয়, নমো কৃষ্ণ মন্ত্ৰক জপয়। তেতিয়া ক'লে তাৰপিছত ফাঁকিটোত সেই ভকতৰ সমস্ত দ্ৰব্যক মই পাওঁ, যিজন সেই চাণ্ডালজনেও যিটো দ্ৰব্য দিয়ে সেই দ্ৰব্যটো পায়। যেহি মোৰ ভক্ত সমস্ত দ্ৰব্যক পাওঁ, দাস হৈয়া মুহুক পূজয়, তুলসী পত্ৰৰ জলে কিনিয়া নীলেক মুক, তাৰ সমে এৰা এৰি নাই। ফাঁকিটো গম পাইছেনে, বুজিছেনে আপোনালোকে? তুলসী পত্ৰৰ জলে কিনিয়া নীলেক মুক, তাৰ সমে এৰা এৰি নাই। কোনোবাই যদি মূৰ্তি পূজাও কৰিছে শুদ্ধভাৱে শুদ্ধ চিতে, তেওঁ তৰি যাব পাৰে। ৰামে দেৱতো উত্তম কৰোনা কৰ, মুকুতি পাৱৈ জাত যিটো থাকে ত্ৰাণ দুহয়া চৰি, অভজিলে তাকো নিস্তাৰণ হৰি। এই ৰামে যিটো মন্দমতি অধম নৰে, হৰিৰ মহা অপৰাধ কৰে, নামত শৰণ লৈবাৰে নামে হৰৈ তাৰ হব
হ'ল আইসকল আমাৰ যুগ 4টা ব্ৰহ্মপুৰত বেলি নোলোৱাৰ আগত 3টা বজাৰ পৰা 5টা বজালৈ সত্য যুগ হয় কথাটো গম পাইছেনে ৰাতিপুৱা 3টা বজাৰ পৰা ৰাতিপুৱা 5টালৈ সত্য যুগ হয় আৰু 5টা বজাৰ পৰা 5, 6, 7, 8টা বজালৈ দাপৰ যুগ 8, 9, 10, 11, 12টা বজালৈ তেতা যুগ 12, 1টা বজালৈ 1টা 2টা 3টা 4টা বজালৈ আপোনাৰ কলি যুগ হয় তাৰপিছত কলকি অৱতাৰ এতিয়া ডেকা জীৱনত মধ্য জীৱনত সমবয়সৰ জীৱনত যাগ যজ্ঞ পূজা পাতল আপুনি কৰি আহি আছে এতিয়া কলিযুগ বুঢ়া অৱস্থা য'ত এটিং পানী কি এঘটি পানী লৈ তেওঁ গা ধুব নোৱাৰে স্নান কৰিব নোৱাৰে তেওঁ ফুল তুলসী তুলি তেওঁ পূজা কৰিব পাৰিবনে বাৰু পাৰিবনে হাত ভৰি কঁপি থাকে এই মানুহজনক দিলে পাৰিবনে নোৱাৰে কলিযুগত কি নামে খা কৃষ্ণ কলিযুগত নামে খা নামৰ বাহিৰে কলিযুগত তৰিব নোৱাৰে দেৱতো উত্তম কৰুণাময় দেৱতা তাৰমানে 33 কোটি দেৱতাৰ ওপৰত এজন দেৱতাৰ আছে সেই দেৱতাজনৰ নাম কি জানেনে কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদিও অধিক আমিতো গাই আছো সেইটো হ'ল অন্তিম কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদিও অধিক কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱতা আৰু এই পৃথিৱীত নাই এক খৰণ আমি ভগৱন্তক ল'লেহে কৃপা কৰিব যিহেতু মন্দমতি অধৰ্ম নৰে হৰিকো মহা অপৰাধ কৰে এই মনৰ সময়টো যদি তই ঈশ্বৰৰ ওচৰত শৰণাপন লৈ পেলাই যদি আপোনাৰ যদি ঈশ্বৰৰ নাম নলওঁ তেতিয়াহ'লে তাক অধৰ্ম বুলি কৈছে সেইজন অধৰ্ম ডেকা কালতো নল'লিয়ে মধ্যকালতো নল'লিয়ে ল'ৰা ছোৱালী পঢ়োঁতে গ'ল এই বুঢ়া কালতনো তই আৰু ঈশ্বৰৰ নাম নল'লিলে বোলে শিশুকালে গ'ল বোলে খেলোঁতে ধুলোঁতে বৃদ্ধকালে গ'লে ৰং মধ্যকালে গ'ল বোলে ভাবোঁতে চিন্তুতে হৰি ভজিম কোনকালে লাষ্ট টাইম হৰিক ভজনা কৰ নামে হৰিব তাৰ সবে পাতক নামতো শৰণ লৈবে বাইৰে ক নামত শৰণ লওক তাৰপিছত নামত শৰণ লোৱাৰ পিছত তেতিয়া সমস্ত পাপ দাস নাশ কৰি তেতিয়া শেষত তেতিয়া কি কৰিব জানেনে নামে হৰে তাৰ সব পাতে ক নাম ল'লে সৰ্ব পাপ বিনা হয় তাৰমানে সেই দাপৰৰ যুগত যিটো অপৰাধ কৰিছিলে তেতা যুগত যিটো অপৰাধ কৰিছিলে সমস্ত অপৰাধ আপুনি কলি যুগত নামত শেষ কৰিব পাৰে কথাটো গম পাইছেনে যিটো আমাৰ বৃদ্ধ কাল সেই বৃদ্ধ কালত আমি গোটেইখিনি শেষ কৰিম যদি হয় আপুনি ডেকা কালতে শৰণ লৈছে ডেকা কালতে ভজন লৈছে গৰুটো খাবলৈ গৰুটো হাল নাবালেও নহ'ব এতিয়া আজিকালিহে যন্ত্ৰ ওলাল দেই গুৰুসকল চিন্তা কৰিব লগা কথা আজিকালিহে কিবা যন্ত্ৰ পাতি ওলাইছে হাল বোৱা আগতো সেইবিলাক মহা মহা বৈষ্ণৱসকলেতো ভাগৱত অধ্যয়ন কৰিতো তেওঁলোকে গৰুৰে সৈতে হাল বাইছিল তে গৰুৰে সৈতে হাল বাওঁতে কিন্তু গৰুটোতো চাপ দিয়াই হৈছে নাই জানো গৰুটোতো চাপ দিয়াই হৈছে গৰু কোন হয়নে বাৰু গৰু কোন গৰুটো ব্ৰহ্ম হয় গৰুটো ব্ৰাহ্মণৰ অভিশাপ আছে কিন্তু গৰুটোতো হাল বাওঁতে ভাই আৰু লাগিবই টাঙন খালে হয়তো ফালো লাগিব পাৰে ভৰিত এইটো ডাঙৰ অপৰাধ হোৱা নাইনে কথাবিলাক চিন্তা কৰক ডাঙৰ অপৰাধ হৈছে এতিয়া বৈষ্ণৱী হাততো এই যেতিয়া ক'লো যে মূৰটো য'ত মূৰ এটা মাৰিব নোৱাৰে য'ত দা এটা মাৰিব নোৱাৰে সি আকৌ দা লৈ পেলাই আকৌ কটাৰী লৈ পেলাই মূৰ কাটিব যাওঁতে সি নিজে কাটা গৈছে এতিয়া কৃষ্ণ এই তত্ত্ববিলাক সেইকাৰণে সমস্ত দুখ আমি বৃদ্ধ কালত আমি মোচন কৰিবলৈ আমি প্ৰত্যেকেই যত্ন কৰিব মই আৰু এটা কথা আপোনালোকক কওঁ পাঠক গুৰুদেৱ বাৰু এই যে বামুণীয়া এই যে আপোনাৰ পখৰা জখ এটা দেখিছেনে আপোনালোকে যিটো পখৰা জখ জোখ এইটো কোনে জানেনে আপোনালোকে ইয়াক আমি সাধাৰণতে কি জখ বুলি কওঁ বামুণীয়া বুলি কওঁ নহয়নে
বামুণীয়া যোগ। এই বামুণীয়া যোগ কোন বামুণ আছিলে এইজন? ইয়াৰ তত্ত্ব সোমাই আছে, কিন্তু মই বাৰু দীঘলীয়াকৈ মই নকওঁ, কেতিয়াবা মই আপোনালোকক ক'ম বামুণীয়া যোগটোৰ। এজন চাণ্ডাল, এজন পণ্ডিত, মানে এই চাণ্ডাল চুৰটোৰে সদায় চুৰ কৰিব আহি ৰাতি চিন্তা কৰে, হে প্ৰভু, মইতো ল'ৰা ছোৱালীৰ পোহপালন দিবৰ কাৰণে মই লোকৰ ধন টকা পইচা চুৰ কৰি আনিছোঁ, এতিয়াতো মোৰ বিলকুল পাপ হৈ গ'ল, বহুত পাপ হৈ গ'ল, প্ৰভু মোক কিবা এটা উপায় দিয়া। আকৌ এইটো ব্ৰাহ্মণে, এই ঋষিয়ে সদায় তেওঁ ভক্তি কৰি 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 আপোনাৰ সি একদম হৈহে তেওঁ বৈকুণ্ঠলৈ যোৱাৰ ভক্তি কৰিছে, বাহাদুৰি হৈ গ'ল। ভগৱন্তই এইটো আচৰিত পাইছে, আৰে এই হৈয়ে বৈকুণ্ঠলৈ আহিব ময়ো জানিছোঁ, কিন্তু এওঁটোতো ভক্তিত গৌৰৱ হৈছে ইয়াক। এদিন আপোনাৰ তাক শনিক কৈ দিলে, বোলে শনি, বোলে প্ৰভু, ইয়াক কি প্ৰকাৰে পৰা ইয়াক মানে ভক্তি বিচলিত কৰি দিয়া। বোলে প্ৰভু, বোলে ইয়াৰ অহংকাৰ হৈছে। অন্যখন সদায় বাটৰ নঙলা, মানে বাটৰ ইয়াৰ নঙলা যে দিয়ে আপোনাৰ বাঁহৰে, সি অন্যখন সদায় হাতেৰে খুলে আপোনাৰ, হে এই বাকী তিনিডাল সি হাতেৰে খুলিলে আৰু এই একেবাৰে ভৰি তলত এডাল থাকে নহয়, আপোনাৰ নামনিত এডাল থাকে নহয়, সেইডাল সি হাতেৰে নুখুলি সেইদিনাখন আপোনাৰ সি ভৰিয়ে সৈতে আপোনাৰ মানে বাঁহডাল অঁতৰাই দি দিলে। এতিয়া ভৰিয়ে সৈতে বাঁহডাল অঁতৰাই দিয়াৰ লগে লগে বেটা শনি লাগিলে নহয়, তাৰ গাত শনি লাগিলে আৰু। তে এজন বৈষ্ণৱী মানুহ হৈ বোলে তই কিয় ভৰি হাত নচুৱাই পোৱা। পিছত যায় তেতিয়া চুৰজনেতো ইপিনে চিন্তা হৈ আছে, ৰাতি চুৰজনক কৈছে, প্ৰভু ভগৱন্তই ডকাই তুমি চিন্তা নকৰিবা, তুমি সোনকালে উঠা, সোনকালে উঠি তোমাৰ পত্নী কোৱা ঘৰ দুৱাৰ লেপি তুমি এভাগ অন্ন বনাই এখন আগলতি পাতত তুমি অন্ন বাঢ়িবা, ৰাতিপুৱা যিজন ভকতকে দেখিবা সেইজনকে তুমি অন্ন খুৱাবা। ই ওলাই গ'ল, ওলাই যোৱাৰ লগে লগে অন্ন খোৱালে সেই বামুণক। সেই ব্ৰাহ্মণক অন্ন খোৱাৰ লগে লগে তেতিয়া কি হ'ল, পাপো নাই পুণ্য নাই, তাৰমানে অভকতৰ হাতে অন্ন খালে। অভক্তৰ হাতে অন্ন খোৱাৰ কাৰণে সি পুণ্যও নাই পাপো নাই। সিটো এতিয়া আপোনাৰ গুজৰি গৈছে আপোনাৰ বগা বাঘ অকম আপোনাৰ মানে বৈকুণ্ঠলৈ যাম বুলি, বাটতে আপোনাৰ স্বৰ্গ পথতে বোলে ৰবা, বোলে চিকটি গাত আছে নহয় আৰু জন্তু, বোলে ক'লৈ যাবা, বোলে মই বৈকুণ্ঠলৈ যাম। বোলে বৈকুণ্ঠলৈ যাবা, বোলে বৈকুণ্ঠলৈ যাম। তুমি বৈকুণ্ঠলৈ যোৱা কি কাম কৰিছিলা? বোলে মই সৰুতে কালৰ পৰা মই ভক্তি কৰি মই নিষ্পাপী হৈ মই বৈকুণ্ঠলৈ যাম। বোলে হয় নেকি? বোলে তুমি পুণ্য কৰিছা? বোলে কৰিছোঁ। ৰবা, তোমাৰ পুণ্য কিমান হৈছে 2 দিনৰ পিছত যাব ওলাব। ইটোকোটো লৈ গ'ল চুৰটোৱেওতো আপোনাৰ বৈষ্ণৱক যেতিয়া সাধুক যেতিয়া আপোনাৰ অন্ন খুৱাই থৈ দিছে, ইও কৈছে মই যেতিয়া একদম বৈকুণ্ঠত যাম। ইওতো বৈকুণ্ঠলৈ যাব ওলাওঁতে কৈছে, ৰবা তুমি ক'লৈ যোৱা? তুমিতো মহা ডকাইত আছিলা। বোলে হয়, মই ডকাইত আছিলোঁ যদিও মই ভগৱন্তক সপোনত দেখুৱাই থৈ দিছে, এজন বৈষ্ণৱীক যদি তুমি অন্ন খুৱাই দিব পাৰা তোমাৰ সমস্ত পাপ শেষ হ'ল। বোলে সেইটোতো মই খুৱাই দিলোঁ। বোলে খোৱালা? বোলে খোৱালোঁ। এতিয়া সেই মানুহজনক তুমি চিনি পোৱা? বোলে পাম আকৌ, দেখি দি চিনি পামে, গঁৰালৰ পৰা সেইটো উলিয়াই লৈ আহিলে আপোনাৰ কি চিন আপোনাৰ জেলখানাৰ পৰা উলিয়াই লৈ আহিলে। সেইটোৱেতো এইজন ভকতকে মই খুৱাইছোঁ আজি এসপ্তাহ আগত, মই এওঁকে ৰান্ধি বাঢ়ি খুৱাইছোঁ। বোলে ভকত তুমি খাইছিলা এওঁহাতে? বোলে হয় খাইছিলোঁ। এওঁ যে শৰণ নাই ভজন নাই তুমি নাজানা? কি চিন নাজানা তুমি? গতিকে তুমি অসহনীয় মানুহৰ হাতে তুমি অন্ন খোৱাৰ কাৰণে তোমাৰ পুণ্য শেষ। আৰু শুনা, এই পুণ্য লাভ কৰিব পাৰিবা, কিন্তু দুটা টাৰ্মছ ভোগ কৰিব লাগিব। বোলে কি? এবাৰ নৰক, এবাৰ চৰক। তুমি কোনটো ভোগ কৰিবা কোৱা? সাধুজনক ক'লে এই স্বৰ্গ ভোগটো কৰি আহিছোঁ আৰু এইবাৰ নৰককে ভোজন কৰি ল'ম, তাৰপিছত স্বৰ্গ ভোগ কৰিম আৰু। বোলে এইবাৰ মোক আগে নৰকৰ জন্ম দিয়া। নৰক জন্মত যাবা তুমি? বোলে নৰকলৈ যাওঁ। যোৱা তেতিয়াহ'লে তুমি বামুণীয়া পখৰা যগ হৈ বোলে তুমি পৃথিৱীত গৰু মানুহ তেজ খাই ফুৰিবা। এই যিটো গৰু মানুহ তেজ খাই পোৱা যগ, সি আৰু মুক্তি পায় না বাৰু কোনোবা দিন? আজিও ৰৈয়ে আছে আপোনাৰ এইটো। এই যিটো আকৌ চুৰ, সি তেতিয়া ক'লে তুমি কোনটো ভোগ কৰিবা, আগে নৰক না চৰক? তেতিয়া ই চুৰটিয়ে ভাবিলে ভাই কত চুৰ ডকাই কৰি টাগন টিকল খাই আহিছোঁহে, আকৌ কি নৰকত যাবি আৰু? গতিকে হে মহাৰাজ, আগে মোক স্বৰ্গ ভোগটো দিয়ক, যদি কিবা কাৰণত হয় তেতিয়া নৰকলৈকে যাম আৰু মই আৰু। এই বুলি যেতিয়া ক'লে বোলে যোৱা, তেতিয়াহ'লে তুমি এজন ডাঙৰ ৰজা হৈ তুমি পৃথিৱীত ৰজা হৈ তুমি জন্ম ল'বা। এই বুলি যেতিয়া সি আপোনাৰ ক'লে, সি পৃথিৱীত আহি ৰজা হৈ ৰাজভঁৰালত যিমান আছিল হেমন্তসকল চব বিলাবা ধৰিছে। এতিয়া
ৰাজভঁৰালত যিমান সম্পত্তি আছিল এই চোৰটোৱে আপোনাৰ বিলাবা ধৰিছে, আপোনাৰ ভঁৰাল খালী কৰি দিছে আপোনাৰ। কাৰণ সি দান কৰিব লাগে এতিয়া আপোনাৰ, নহ'লে আকৌ সি নৰকলৈ যাবগৈ নহয়। নৰকলৈ যাবগৈ। আমাৰ গোটেই বিশ্ব শৰ্মা হেমন্তই পায়েদি উবুঙাই দি আছে আপোনাৰ, একেবাৰে আপোনাৰ কাম কৰাটো 10,000কৈ সোমাব, নকৰাটো সোমাব এতিয়া 10,000। গতিকে এইকাৰণে আপোনাৰ পিছত গৈ সি ৰজা হৈ দান দক্ষিণা দি ঘৰ দুৱাৰ দি কাপোৰ কানি দি এতিয়া বেচেৰাটো বৈকুণ্ঠত আমচে আছে গৈ যায় বোলে এতিয়া আপোনাৰ। গতিকে এই আপোনাৰ গতিকে অভক্তৰ হাতে কেতিয়াবা প্ৰসাদ খালেও সাধুৰ ভক্তি বিনষ্ট হৈ যায়। কৃষ্ণ শহীদ হৰি নাম সমস্তৰে তাৰো অপৰাধ জিনৰে কৰে, তাহাৰ ৰক্ষাৰ নাহি উপায়, হয় অৱশ্যে সিটো অধোগতি যাই, হৰিও ৰাখিবে নোৱাৰে তাকো, শুনিয়া নাৰদে বুলিলা বাকো, নামৰ কোনো অপৰাধ গণ, অলোকৰ যিটো পুণ্য কৰ চন, পাপক সাঞ্চি যাই গতি, কহিও নামৰ দ্ৰোহ সম্প্ৰতি, শুনি মুনি বাক্য বুলিলে তথাতো, পুছিলা পৰম ৰহস্য কথা, পূৰ্বত কহিলা মুত কৰে, প্ৰকাশিব আক তোমাৰ। এতিয়া গুৰুসকল এই পদটোলৈ লক্ষ্য কৰক, তাহাঁতৰ ৰক্ষাৰ নাহি উপায়, অৱশ্যে সেইটো অধোগতি যায়, যিয়ে নামক বিৰোধী আচৰণ কৰিব, যিয়ে নামক অৱহেলা কৰিব। শৰণ ল'লোঁ, ভজন ল'লোঁ, নাম জানিলোঁ, কিন্তু নামত কি ক'লে? অহিংসাই পৰম ধৰ্ম, জীৱ মাৰি নাখাবা, জীৱক মৰম কৰিবা দেই, অখাদ্য খাদ্য বুলি নাভাবিবা, কৃষ্ণৰ ওচৰত অৰ্পণ কৰা খাদ্য খাবা, খাদ্য নোখোৱাৰ আগত ভগৱন্তক অৰ্পণ কৰি দিবা। এইবোৰ হ'ল ভগৱন্তৰ প্ৰসাদ। এগিলাচ পানী খাওঁতেও মানে ঈশ্বৰক অৰ্পণ কৰিব লাগে। বেয়া নাপাব, বেয়া হ'ব নেকি বাৰু গুৰুসকল? তেতিয়া কৈছে যে এগিলাচ যদি পানী খাওঁতেও যদি ঈশ্বৰক অৰ্পণ কৰিব লাগে, তেতিয়াহ'লে এইটো যে এইটো কি কৰিবি এতিয়া? এইটো কি কৰিবি এতিয়া? এইটোতো তেতিয়া আমি অৱশ্যে এটা কথা দেই, কিন্তু এইটো হেপনে আগুৱাই দিলোঁ, কৃষ্ণ বুলিতো মাৰিছোঁ মাৰি, হয় নে নহয় বাৰু? কৃষ্ণ বুলিতো এৰি দিয়া গৈছি, গতিকে সেইটো নহয়। গতিকে এই যদি আমি শৰণ ভজন লোৱাখিনিয়ে যদি কৃষ্ণ বুলি ক'লেও নহ'ব, কিন্তু অৰ্পণ কৰিব লাগিব। গতিকে যিটোৰ বস্তু আমাৰ ভকতৰ মাজত অপ্ৰিয় হৈ যায় সেইটো খাব নালাগে। আজিকালি কি হৈছে, মহা ডাঙৰ ডাঙৰ ভকতসকলেও ব্ৰইলাৰ মাংস খাই থকা হৈছে কৃষ্ণ। কিন্তু সিবিলাক কয় ঈশ্বৰৰ নাম জপ কৰে, ঈশ্বৰৰ নাম লৈ আছে,
কিন্তু তেওঁ আকৌ ব্ৰইলাৰ মাংস সদায় খাই আছে আৰু ঘৰখনকো সদায় খুৱাই আছে। এইকাৰণে মই এজন আচাৰ্য, আপোনাৰ মই সেই পাঠ কৰি থকা দিনত 20 বছৰ আগৰ মই পাঠ কৰি থকা দিনতে যে এজন আচাৰ্য ঘৰৰ ওচৰতে 7 দিনীয়া ভাগৱত পাঠ হৈছিল। মই 7 দিন মই ভাগৱত পাঠ কৰিছিলোঁ। তেখেতে সৰুজনী জীয়েকৰ বিয়া, ডেকা লেখে আৰু নামটো নকওঁ বাৰু। গতিকে তেখেতৰ সৰুজনী জীয়েকৰ বিয়া 14টা খাহী ছাগলী খাৰা কৰি থৈ দিছে 5-6 দিনৰ আগৰ পৰা। সংগ্ৰহ কৰিছে 3 মাহৰ পৰা। তাৰ ঘৰত 5 দিনৰ আগৰ পৰা আপোনাৰ 14টা পঠা ছাগলী তাৰ ঘৰত বান্ধা আছে। কিন্তু তেখেতে আকৌ আচাৰ্য কৃষ্ণ। সৰু ছোৱালীজনী বিয়াত যদি তেওঁ 14টা ছাগলী বলি দি যদি তেওঁ ভকতক পোষে, তেতিয়াহ'লে তেওঁ জীৱন মাৰিব নাপায় বুলি ক'লে মানিব পাৰিবনে আপোনালোকে? কিন্তু তেওঁ নিজে জীৱ মাৰি দেখুৱাব এতিয়া। গতিকে এইকাৰণে তেওঁ নাম জানিলেও নামে খুলি খাব বুলি কৈছে। এইকাৰণে ক'লে নামৰ কোনো অপৰাধ, নাম অপৰাধ কৰিব নাপায়। নাম ল'লে জীৱসমূহ একাকাৰ। গতিকে বিশেষলৈ আহিছোঁ বাবুসকল, নামৰ কোনো অপৰাধ, লোকক সিটো পুণ্য কৰে চন্ন। এইসকলে লোকক পুণ্য চন্ন কৰিব। কিন্তু আমি লুকুৱাই লুকুৱাই খাইছোঁ, সমাজৰ এখন নাই খোৱা বুলি লোকক ধৰ্ম জ্ঞান দি আছোঁ। কৃষ্ণ, লোকক ধৰ্ম জ্ঞান দি আছোঁ। কৈছোঁ যে মাছ নাখাবা দেই, মুৰ্গী নাখাবা দেই, গাহৰি নাখাবা দেই, ব্ৰইলাৰ নাখাবা দেই বুলি আমি লোকক পৰামৰ্শ দি আছোঁ। কিন্তু তেওঁ ঘৰত আকৌ সদায় মাছ নহ'লে গিলাই এনে যায় পানী দিয়া। গতিকে নাম অপৰাধ। গতিকে এইকাৰণে ক'লে পাপ সঞ্চি যায় অধোগতি। মহাবৈষ্ণৱ সাধু হ'লেও তেওঁ পাপৰ ফলত তেওঁ অধোগতি যাব। হয় সাধুতে, কিন্তু খাদ্যৰ অভাৱত খাদ্য বিচাৰ নকৰাৰ কাৰণে তেওঁ অধোগতি যাব। এতিয়া ক'লে পুছিলা পৰম ৰহস্য কথা, পূৰ্বত কহিলা মুত শংকৰে, প্ৰকাশিব আকৌ তোমাত তৰে। গতিকে 4 সিদ্ধই নাৰদক কৈছিল যে হে নাৰদ, পূৰ্ব জনমত এই নামৰ তত্ত্ব মই এজন সাধুৰ পৰা শুনিছিলোঁ, এজন ঈশ্বৰৰ পৰা শুনিছিলোঁ। সেই ঈশ্বৰজন কোন? যাক নামৰ বিষ আছিল, বিষ্ণু সহস্ৰ নাম জপ কৰিছিল। বিষ্ণু সহস্ৰ নাম জপ কৰাৰ হেতুকে সেই নামৰ তত্ত্ব বুজি কলিযুগত শংকৰদেৱে নাম ধৰ্ম প্ৰচাৰ কৰিছে। কৃষ্ণ, সেই নাম আগত কোনে নামৰ ঠন ধৰি ৰাখিছিল? সেইজনে হৈছে শংকৰ। কোন? সেই মহাদেৱ শংকৰ। এই শংকৰ নহয়, সেই মহাদেৱ শংকৰে পূৰ্বৰ জন্মৰে পূৰ্বৰ কালতে তেওঁ নাম সহস্ৰ নাম জপ কৰিছে। নাম জপ কৰি ঈশ্বৰৰ মহিমা কথা তেওঁ নাৰদক শংকৰে ক'লে। সেইকাৰণে পূৰ্বত কহিলা মুত শংকৰে, তাৰমানে সেই শংকৰ ত্ৰিপুৰাৰী শংকৰে মোক কিন্তু পূৰ্বতে কিন্তু মোক নামৰ মহিমা কথা কিন্তু মোক কৈছিল। তথাপিতো আপোনালোকৰ 4জন মহাভাগৱতৰ পৰা শুনিলে মই আৰু ভাল পাম বুলি আপোনালোকক সুধিছিলোঁ। কৃষ্ণ ৰামে শুনা যেন যেন দুহ হৰি হৰি বোলা সমস্ত কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম